চানমিয়াৰ মহানুভৱতা চানমিয়াই মছজিদৰ নামত ভূমি দান কৰিলে বিশ্ব শান্তিৰ বাবে আল্লাহৰ ওচৰত দুৱা কৰিলে আজিৰ তাৰিখতো আছে চানমিয়াৰ দৰে মানুহ যি সময়ত মানুহে 1 ইঞ্চি মাটিৰ বাবে হাই কাজিয়া কৰে সেই সময়তে চানমিয়াই এক কথা 5 লেচা মাটি মছজিদৰ বাবে আগবঢ়াই দিলে সকলোৱে সমস্বৰে কলে আল্লাহু আকবার বিশিষ্ট ব্যক্তিৰ বিশেষ তৎপৰতাত গাঁওবাসী ৰাইজৰ দান বৰঙণিৰে মছজিদটো নিৰ্মাণৰ বাবে সাজু হৈছে মছজিদ চৌহদত ৰাইজে একেলগ হৈ সমাজ তথা দেশৰ মংগল আৰু বিশ্ব শান্তিৰ হকে দুৱা প্ৰাৰ্থনা কৰে আল্লাহৰ ওচৰত ربنا ظلمنا أنفسنا وإن لم تغفر لنا وترحمنا لنكونن من الخاسرين ربنا عليك توكلنا وإليك نبنا وإليك المصير ربنا لا تجعلنا فتنة للقوم الظالمين একটা 5 লাখ মাটি দান করেছি আমি মাটি দিয়েছি অঞ্চলের মানুষের সবাই এটার মধ্যে মসজিদ করে নামাজ টামাজ পড়বো তার জন্য আমি দান করে দিয়েছি আমার জন্য যেন দোয়া করেন হ্যাঁ এটাই আমার কামনা আর সবাই মিলে সহযোগিতা করে যাতে আমরা আল্লাহর ঘরটা মসজিদ হ্যাঁ আমরা যাতে উঠানি করতে পারি এই নিয়ে আমার কামনা আজি আমাৰ এই পিছপৰি থকা অঞ্চলৰ নতুন মছজিদৰ বিল্ডিং নিৰ্মাণৰ কাৰণে আজি প্ৰথম খুঁটি স্থাপন কৰা হৈছে বৃহত্তৰ অঞ্চলৰ বিভিন্ন ধৰ্মপ্ৰাণ ব্যক্তিসকলে আমাক যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে মহান ব্যক্তি চানমিয়া চাহাবে যি তেওঁৰ মূল্যৱান মাটি আল্লাহৰ মছজিদ নিৰ্মাণৰ কাৰণে দান কৰিছে আজিৰ এই সভাৰ জৰিয়তে এই ব্যক্তিগৰাকীলৈ মই সহস্ৰ দুৱা আশীৰ্বাদ কৰিছোঁ আল্লাহ তাআলাই যাতে তেওঁক সুস্থ আৰু দীৰ্ঘজীৱী কৰে আৰু তেওঁৰ পৰিয়ালবৰ্গক মই মোৰ ফালৰ পৰা আমাৰ মছজিদৰ ফালৰ পৰা দুৱা প্ৰাৰ্থনা ৰাখিছোঁ আল্লাহ যাতে তেওঁলোক সুস্থতা দান কৰে ব্যুৰো ৰিপৰ্ট টাইমি